তো হেল্ল' এভৰিৱান, আজি মই এইচএছ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যোৰহাট কলেজত অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামৰ জিঅ'গ্ৰাফী বিষয়ৰ এখন ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হয় আৰু মই আপলোড কৰা জিঅ'গ্ৰাফী মডেল পেপাৰখনৰ পৰা ইয়াত বহুতকেইটা প্ৰশ্নটো কমন আহিছে আৰু তাৰ ৰিলেটেড বহুতকেইটা প্ৰশ্নটো কমন আহিছে। সেয়েহে তোমালোকে মডেল পেপাৰসমূহ ভালদৰে চাই যাবা। মই ইতিমধ্যে ইংলিছৰ আৰু এডুকেশ্যন আৰু জিঅ'গ্ৰাফী আছামিজৰ মডেল পেপাৰ মই আপলোড কৰিলোঁ। মোৰ ইউটিউব চেনেলত চাই ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু সেই মডেল পেপাৰৰ পৰা বহুতকেইটা প্ৰশ্ন কমন আহিছে আৰু তাৰ ৰিলেটেড বহুতকেইটা প্ৰশ্ন আহিছে। সেয়ে তোমালোকে সেই মডেল পেপাৰ চাই যাবা। তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই জিঅ'গ্ৰাফী পেপাৰ এখন ডিছকাছ কৰিম বা তোমালোকক দেখুৱাম, তোমালোকে চাই যাবা। ইয়াত যিকেইটা 1 নম্বৰ প্ৰশ্ন আহিছে ন, মষ্ট ইম্পৰ্টেণ্ট হয়, এইবোৰ চাবা আৰু এইবোৰে তোমালোকৰ পৰীক্ষাত আহিব। ইয়াৰে তোমালোকে এ নম্বৰটো চাবা যে ভাৰতীয় ৰেলপথ ব্যৱস্থা কেইটা ভাগত বিভক্ত কৰা হয়, এই প্ৰশ্নটো চাবা। তাৰপিছত অসমৰ মাটিকালি কিমান? অসমৰ মাটিকালি হৈছে 4 নম্বৰটো হ'ব ইয়াৰ আনচাৰ, 78438, এইটো হ'ব ইয়াৰ আনচাৰ। তাৰপিছত তোমালোকে চি নম্বৰ আৰু ডি নম্বৰটো চাবা যে কোনবিধ ৰোপণ শস্য নহয়, উত্তৰটো হ'ব গম। গতিকে এইটো প্ৰশ্ন চাবা। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত তোমালোকে চাব লাগিব 2 নম্বৰীয়া প্ৰশ্ন। এইকেইটা 1 নম্বৰীয়া হয়, অসমৰ এটা ব্যাঘ্ৰ প্ৰকল্পৰ নাম লিখা। তো তোমালোকে কাজিৰঙা বা নামেৰি বা মানাহ যিকোনো লিখিব পাৰিবা। তাৰপিছত আৰু চি নম্বৰটো চাবা যে পূৰ্বৰ ৰাজস্থান শালৰ বৰ্তমান নাম কি? এইটো প্ৰশ্ন মই মডেল পেপাৰত দিছিলোঁ যে পূৰ্বৰ ৰাজস্থান শাল বা আগৰ ৰাজস্থান শালৰ বৰ্তমান নাম কি সেইটো দিছিলোঁ। উত্তৰটো হ'ব ইন্দিৰা গান্ধী শাল। তাৰপিছত ট্ৰান্স চাইবেৰিয়ান ৰেলপথৰ দৈৰ্ঘ্য কিমান? এইটো প্ৰশ্ন চাবা। তাৰপিছত অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম কি আছিলে? বাংলাদেশ আৰু ভূটান। এইটো প্ৰশ্ন মই দিছিলোঁ। আৰু অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান, এইটো মই দিছোঁ বা তোমালোকে জানাই। তাৰপিছত পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা দুবিধ বেমাৰৰ নাম, এইটো প্ৰশ্ন মই মডেল পেপাৰত দিছোঁ, এইটো পঢ়িবা। তাৰপিছত অসমৰ দুখন পক্ষী অভয়াৰণ্যৰ নাম, তাৰপিছত ভূমি অৱক্ষয়ৰ 2টা কাৰণ উল্লেখ কৰা, উত্তৰ পূব উপকূলত অৱস্থিত 2টা বন্দৰৰ নাম, এইকেইটাও ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। তাৰপিছত তোমালোকে চাব লাগিব মুক্ত আকাশ নীতি কি বা স্থল পৰিবহণৰ 2টা সুবিধা বা অসুবিধা। তাৰপিছত প্ৰাথমিক জীৱিকা আৰু তৃতীয়ক জীৱিকাৰ মাজত পাৰ্থক্য লিখা, এইটো মই দিছোঁ, এইটো চাব লাগিব। প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য, এইটো মই দিছোঁ। অসমৰ চাহ উদ্যোগৰ ওপৰত এটি টোকা, এইটো মই দিছোঁ মডেল পেপাৰত। তাৰপিছত আৰু জল প্ৰদূষণৰ বা জল পৰিবহণৰ সুবিধাবোৰ কি কি? আকাশী পথৰ পৰিবহণৰ ভিত্তিত টোকা লিখা বা ইয়াৰ সুবিধাসমূহ চাবা। তাৰপিছত পৰ্যটনৰ আকৰ্ষণীয় কাৰকবোৰ কি কি? এইবোৰ আহিব। অসমৰ জলবায়ুৰ বিষয়ে চমু টোকা লিখা, এইবোৰ প্ৰশ্ন আহিব। অ'কে, গতিকে এইবোৰ প্ৰশ্ন তোমালোকে চাই লোৱা, আজিয়ে চাই লোৱা আৰু আজিয়ে তোমালোকে পঢ়া ষ্টাৰ্ট কৰা এইবোৰ। তাৰপিছত তোমালোকৰ লং কুৱেশ্যন আহিব, যেনে চাহ খেতিৰ ওপৰত আহিব, ক'লোৱে। তাৰপিছত ইয়াত দেখিছা তোমালোকে কি কি আহিছে। গতিকে এইবোৰ প্ৰশ্ন তোমালোকে চাবা আৰু অসমৰ তোমালোকৰ মানে ভাৰতৰ এখন মানচিত্ৰ আহিব, মেপ আহিব, সেই মেপখন চাবা আৰু বঢ়াব দিব এনেকৈ কিছুমান ঠাইৰ নাম বা ৰাষ্ট্ৰীয় উদ্যান বা বন্দৰ যিকোনো বঢ়াব দিব পাৰে। গতিকে এইখনে হৈছে যোৰহাট কলেজত অনুষ্ঠিত কৰা জিঅ'গ্ৰাফী বিষয়ৰ প্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰ। এই কুৱেশ্যন পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হ'ব। এই কুৱেশ্যন পেপাৰখন যদি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি যোৱা, তেনেহ'লে ইয়াৰ পৰা বহুতকেইটা প্ৰশ্ন কমন পৰিব পাৰে। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'সমূহ লাভ কৰিবা আৰু সকলো ডিষ্ট্ৰিক্টত হৈ যোৱা কুৱেশ্যন পেপাৰসমূহ তোমালোকে এই ইউটিউব চেনেলটোত পাই যাবা। গতিকে দেৰি কিয় বা পলম কিয়, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা আৰু লাইক এটা কৰি দিবা, যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। চ' আজিলৈ ইমানেই। যদিহে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰিছা, এই ভিডিঅ'টোৰ কমেণ্ট বক্স বা ডেছক্ৰিপশ্যনত লিংকটো পাই যাবা, জইন হৈ ল'ব পাৰিবা।